নমস্কাৰ, মোৰ ইউটিউব চেনেল প্ৰথম খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে মোৰ চেনেলটো প্ৰথম খবৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। আজিৰ কেইটামান ইম্পৰ্টেণ্ট নিউজ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। সকলোৱে চাব আৰু কমেণ্ট কৰি জনাব। ভাৰতীয় চাহ শিল্পৰ ইতিহাসত যুগান্তকাৰী মাইলষ্টন। দেশত প্ৰথম মাছা চাহৰ বাণিজ্যিক উৎপাদন অসমৰ। এই নতুন যাত্ৰাই ভাৰত-জাপানৰ বন্ধুত্ব অধিক সুদৃঢ় কৰি তুলিছে। মুখ্যমন্ত্ৰী। এক দশক ধৰি জাপানৰ চাহ প্ৰস্তুতকৰ্তা, কৃষি বিশেষজ্ঞ, যন্ত্ৰ সৰবৰাহকাৰীৰ সৈতে গৱেষণালব্ধ কাম কৰি তিনিচুকীয়া ছোটা টিংৰাই টি ষ্টেটৰ সফলতা স্থাপন কৰিছিল স্বয়ংক্ৰিয় অত্যাধুনিক জাপানী চাহ প্ৰস্তুত কেন্দ্ৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰথমটো বেটছ ৩,০০০ টকাত বিক্ৰী। ৩৩ দিনে মৃত্যুৰে যুঁজি অৱশেষত ল'লে চিৰবিদায়। নলবাৰীৰ লাভজেহাদ কাণ্ডৰ বলি মৃদুমুদ্ৰা ডেকাৰ মৃত্যু। শুকুৰবাৰে পুৱা জি.এম.চি.এইচত চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ। জন্মস্থান গংগাপুৰত উত্তেজনা। লাওখোৱা অভয়াৰণ্যত বৃহৎ অভিযান। কটকটীয়া নিৰাপত্তাৰে শ শ বিঘা মৰাপাট খেতি উচ্ছেদ বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে উৎকোচ লৈ খেতি কৰিবলৈ দিয়াৰ অভিযোগ। প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় বিষয়ক কমিটিৰ বৈঠকত অনুমোদন। পাকিস্তান চীনক ৰুধিবলৈ ৫২,০০০ কোটি টকাৰ অস্ত্ৰ কিনাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। দৰং জলসিঞ্চন অনিয়ম। দলগাঁও চোখাজানি নৈৰ চুইচগেটৰ গাঁইত বান্ধ নিৰ্মাণৰ দুৰ্নীতি। নিৰ্মাণৰ পাছতে খহি গ'ল ৬৬ লাখ টকাৰ বান্ধ। ঠিকাদাৰৰ চৰম গাফিলতি। নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ উচ্চস্তৰীয় তদন্তৰ দাবী। অবৈধ কাঠফলা মিল, বনজ সম্পদৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। মিছামাৰীৰ শান্তিপুৰত কাঠফুলা মেচিনৰ লক্ষাধিক টকাৰ কাঠ জব্দ। আঞ্চলিক বায়ুপথ যোগাযোগ ব্যৱস্থাৰ এটি নতুন দশক আৰম্ভ। পৰৱৰ্তী পৰ্যায়ৰ উদ্বোধন। উড়ান। মূল্য প্ৰায় ২৯,০০০ কোটি টকা। শ্ৰী নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত। সংবাদমেলত পূব আৰক্ষী জিলাৰ ডিচিপি তাবুৰাম পেগু। গুৱাহাটীত ১০০ কোটি টকাৰ জাল নোট প্ৰচলনৰ কথা নস্যাৎ মহানগৰ আৰক্ষীৰ। জব্দ জাল নোটত ইংৰাজীত লিখা আছে চিলড্ৰেন বেংক অৱ ইণ্ডিয়া। লাটিমাত গৰু চুৰি, কৃষক গোপালকৰ হাহাকাৰ। নলবাৰী ঘাগ্ৰাপাৰত গৰু চোৰৰ উপদ্ৰৱ অব্যাহত। মুখপাত্ৰ জ্ঞানকিৰীটি উন্মোচন। নতুন সমিতি গঠন। কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলন সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন। চীনা এপক বিকল বৈদ্যুতিক বাহন বেটাৰী। এপ বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ। ৰাম মন্দিৰত চুৰিৰ ঘটনাৰ সন্দৰ্ভত RSS। দেশবিৰোধী শক্তিসমূহে হিন্দু ধৰ্মক কলংকিত কৰাৰ চেষ্টা কৰিছে। বিৰোধী পক্ষৰ কমিব পাৰে প্ৰায় ৫০খন আসন। সকলো নিৰ্ভৰ অধ্যক্ষৰ সিদ্ধান্তৰ ওপৰত। অহা লোকসভা অধিৱেশনত শক্তি বৃদ্ধি NDAৰ। এতিয়া খেল জগতৰ বিষয়ে অলপ জানো আহক।
ফিফা বিশ্বকাপৰ পৰা বাহিৰ লুকা মড্ৰিচৰ ক্ৰ'ৱেছিয়া। প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পৰ্তুগালৰ। প্ৰি কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব ৰনাল্ডো বাহিনীৰ। অন্তিম 16ত প্ৰৱেশ স্পেইনৰ। আলজেৰিয়াক হৰুৱাই অন্তিম 16ত ছুইজাৰলেণ্ড। আজি অন্তিম 32ৰ মেচৰ আজিৰ খেল। কলম্বিয়া বনাম ঘানা। স্থান কানচাছ চিটি। সময় পুৱা 7 বজাত। প্ৰি কোৱাৰ্টাৰ ফাইনেল। কানাডা বনাম মৰক্কো। স্থান হিউষ্টন। সময় নিশা 10:30 পাৰাগুৱে বনাম ফ্ৰান্স। স্থান ফিলাডেলফিয়া। সময় মাজনিশা 2:30। আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। যাৰ যোনটো ৰাশিফল আপোনালোকে মোৰ ইয়াতে চাই ল'ব পাৰে। আৰু সকলোৱে মোৰ ইউটিউব চেনেল প্ৰথম খবৰটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।